এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিছে অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বাথাবাৰী গাঁওবাসী ৰাইজে। গাঁওখনত দেখিবলৈ পোৱা নাযায় এটাও কুঁৱা বা দমকল। মোৰ কেমেৰা সহযোগী দেখুৱাবৰ কাৰণে অনুৰোধ কৰিম, এনেধৰণে বৰ্তমান তেখেতসকলে এই নিজৰাৰ পানীয়ে তেখেতসকলে সেৱন কৰিবলগীয়া হৈছে। যি সময়ত চৰকাৰে জল জীৱন আঁচনিৰ কথা কয়, জল জীৱন আঁচনিও ঢুকি নোপোৱা এটা অঞ্চল বাথাবাৰী, আৰু প্ৰতিনিয়ত এই গাঁওবাসী ৰাইজে এনেধৰণে নিজৰাৰ পৰা পানী সংগ্ৰহ কৰে। মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, এইটো কি গাঁও? বাথাবাৰী। পানী ইয়াৰ পৰা নি আছে যে? আমি মানে আমাৰ পানীৰ কষ্ট যে, সেইটো কাৰণে আমি এই নলাৰ পানীটোৱে খাবলগীয়া হয়। উপায় নাই, আমি বহুত দিন হ'ল ভোট দিওঁ, কিন্তু আমি একো চৰকাৰৰ পৰা সহযোগ নাপাওঁ। কুঁৱা নাই গাঁওখনত? কুঁৱা নাই, দমকল নাই, এনেকৈ আমি নদীৰ পানীয়ে খাই কষ্ট কৰি আছোঁ। আপোনালোকে বেমাৰ হ'ব খালে? উপায় নাই, খাবলগীয়া হয়, বেমাৰত ভুগিবলগীয়া হয়, উপায় নাই, এনেকুৱাই চলিবলগীয়া হয়। কি কয় পঢ়াশালীত যোৱা সময়ত আৰু বাৰিষা সময়ত বহুত ল'ৰা ছোৱালীবিলাক কষ্ট পায় পানীৰ কাৰণে। কেতিয়াবা ভাত খাব পায়, কেতিয়াবা নাপায়, আৰু পানী বিশুদ্ধ কাৰণে আমি ভাত চব্জি বনাই ল'ৰা ছোৱালীক স্কুলত পঠিয়াব নোৱাৰোঁ। সেইটো কাৰণে মানে আমি চৰকাৰৰ পৰা আমি সহায় পোৱা হয়, আমি মানে বহুত ভাল পালোঁ হয়। এতিয়া JJM যেনেকুৱা স্কিম আহি আছে, সেইবোৰ আমাক চৰকাৰে চোৱা হয়, আমি ভাল পালোঁ হয়। আৰু হয়, এনেধৰণে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে গাঁওবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে খোৱা পানীৰ কাৰণে। আৰু লোক আছে এনেধৰণে প্ৰতিনিয়ত যিসকল জনসাধাৰণে এই নিজৰাটোৰ পৰাই তেখেতসকলে পানী সংগ্ৰহ কৰে, আৰু পানী সংগ্ৰহ কৰি ঘৰৰ নিত্য ব্যৱহাৰ্য কামত তেখেতসকলে ব্যৱহাৰ কৰাৰ উপৰিও এই পানীয়ে তেখেতসকলে সেৱন কৰিবলগীয়া হয়। আৰু লোক আছে, মই কথা পাতিব বিচাৰিম। দাদা, আমি ইয়াতে পানী ল'বলৈ আহিছিলে বলানত। এতিয়া আমাৰ ফালে পানীৰ বিৰাট অভাৱ। আমাৰ এই বাথাবাৰী গাঁওখনে অৰুণাচল বৰ্ডাৰৰ ওচৰত আছে। আমি এতিয়া আমাক পানীৰ কাৰণে বিৰাট অসুবিধা। আমি এইবিলাকে পানী বলানৰ পানীটোৱে খাই থাকে। আৰু কেতিয়াবা আমি বহুত ৰাতি বা ৰাতিৰ ভিতৰত কেতিয়াবা আমি পাহাৰ তলৰ পৰা আমি মাইকী মতা যাই পেলাই আনিব লগা হয়, পালে পোহৰে টৰ্চ লৈ পেলাই। এতিয়া আমাক চৰকাৰে কিবা এটা সুবিধা পানীৰ কাৰণে দমকল কুঁৱা আছে নাই গাঁওখনত? দমকল কুঁৱা আছে নাই গাঁৱত? গাঁৱত দমকল কুঁৱা খুন্দিব নোৱাৰে, আৰু চব পাথাৰ আছে ভিতৰত। মানে আমি খুন্দিছিলোঁ, কিন্তু 20-30 ফুটমান 40-50 ফুটমান খুন্দিছিলে, কিন্তু পাৰা নাই, আৰু পানীও ওলা নাই কমে ইয়াত 300-400 ফুট মানে খুন্দিলেহে মানে পানী ওলাব পাৰে। ইয়াৰ কাৰণে আমাক এইখিনি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।